অঞ্চলত বিদ্যালয়ৰ গৃহৰ শুভাৰম্ভ হৈছে 19 লাখ টকা প্ৰায় 19 লাখ টকাৰ আধাৰশিলা স্থাপন হ'ল সৰ্বশিক্ষা মিছনৰ জৰিয়তে। তাৰপিছত আমাৰ সইল কনজাৰভেশ্যনৰ জৰিয়তে ডিষ্ট্ৰিক্ট অফিচাৰ আছে, তেওঁলোকে 3টা স্কিম ইয়াত এই বিদ্যালয়ৰ যিটো বাউণ্ডেৰী ফেন্সিং আৰু নীলকণ্ঠ মন্দিৰ বুলি ক'লে সকলো মানুহৰ শ্ৰদ্ধা ভক্তিৰ উপাসনাৰ স্থান এই নীলকণ্ঠ মন্দিৰৰো আৰু লগত মনাই এটি পুখুৰী চাহ বাগিচা অঞ্চলৰ মানুহৰ এটি পুখুৰী যে এই তিনিওটাতে 30 লাখ টকা আৰু প্ৰায় 19 লাখ টকা মানে আমি যদি চাওঁ প্ৰায় 50 লাখ টকাৰ আজি এই অঞ্চলটোত আমি চৰকাৰী আঁচনি আধাৰশিলা কৰিবলৈ সক্ষম হৈছোঁ। বাকী কাম বনবিলাকতো হৈয়ে আছে যে এই অঞ্চলটোত মানুহৰ মনত বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে চৰকাৰৰ প্ৰতি ভয় খুৱাবৰ কাৰণে বিভিন্ন ষড়যন্ত্ৰ চলি থাকে, কিন্তু সকলো ষড়যন্ত্ৰ নেওচি এই অঞ্চলৰ মানুহে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলি থকাৰ যিটো পৰিৱেশ ইয়াত আছে, আস্থা বিশ্বাস আছে, আমাৰ কাৰণে ই বৰ সৌভাগ্যৰ কথা। এই অঞ্চলৰ মানুহৰ মনত শংকা দূৰ হৈছে, অবিশ্বাস দূৰ হৈছে, আজি বিশ্বাসৰ এক পৰিৱেশ, আস্থাৰ এক পৰিৱেশ, যি পৰিৱেশৰ কাৰণে আচলতে উন্নয়নমূলক কাম ইয়াত কৰিবৰ কাৰণে এটা ভাল পৰিৱেশ। মই আশা কৰোঁ কম দিনৰ ভিতৰতে 50 লাখ টকাৰ গোটেই আঁচনিখিনি সফল হ'ব। ইয়াৰ পিছত আৰু আঁচনি ধৰিবৰ কাৰণে সইল কনজাৰভেশ্যনৰ ফালৰ পৰা তেওঁলোকে ইনিচিয়েটিভ ল'ব আৰু আমি সৰ্বশিক্ষাৰ জৰিয়তেও আৰু যিখিনি কাম আছে ইয়াত বিদ্যালয় সেইখিনি আমি কৰিম। আৰু অন্যান্য আমাৰ ৰংগমঞ্চৰো কথাটো আহিছে, অংগনবাদী কেন্দ্ৰৰ কথা আহিছে, সেইখিনি ক্ষেত্ৰতো আমি যিমানখিনি পাৰোঁ সোনকালে কৰিবলৈ আমাৰ ফালৰ পৰা সকলো প্ৰকাৰে চেষ্টা কৰিম। স্যাৰ এটা সময়ত এই অঞ্চলত স্যাৰ কালত কংগ্ৰেছৰ দুৰ্গই আছিল, আমাৰ চৰকাৰৰ দিনতো কংগ্ৰেছৰ দুৰ্গ হিচাপেই আছিলে, গতিকে মানুহক মিছগাইড কৰা হৈছিল, আচলতে মানুহৰ মনত বিভ্ৰান্তি সোমোৱাই দিয়া হৈছিল, অবিশ্বাস ভয়ৰ এক পৰিৱেশ। এতিয়া মই দেখিছোঁ যে মানুহৰ সন্দেহ অবিশ্বাসবিলাক দূৰ হৈছে, মানুহে বুজি পাইছে যে আমাৰ চৰকাৰে যে সবকা সাথ সবকা বিকাশ বা সবকা বিশ্বাস এই পৰিৱেশৰ মাজেৰে আমাৰ চৰকাৰে কাম কাজ কৰিব বিচাৰিছে, সি কেন্দ্ৰীয় চৰকাৰ হওক ৰাজ্য চৰকাৰ হওক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, যে এই বিশ্বাসটো মানুহৰ আহিছে। কাৰণ আমাৰ চৰকাৰৰ 10 বছৰীয়া শাসনৰ কালততো ক'তো সাম্প্ৰদায়িক সংঘৰ্ষ নাই, উগ্ৰপন্থীৰ কোনো কাৰ্যকলাপ নাই, গুলি বাৰুদ কাজিয়া পেচাল এইবিলাকতো নোহোৱা হৈছে, শান্তিৰ পৰিৱেশ, উন্নয়ন হৈছে। গতিকে মানুহে বিচাৰে উন্নয়ন, মানুহে বিচাৰে শান্তি, এই কথাকেইটাই আমাৰ চৰকাৰৰ দিনত যিহেতু মানুহে পাইছে, সেইকাৰণে এতিয়া আমাৰ দুৰ্গ হৈ গৈ আছে। কংগ্ৰেছৰ খহনীয়া আমাৰ দুৰ্গ হৃদয়ত মানুহে প্ৰতিষ্ঠা কৰিছে আৰু আমাৰ এই সম্পৰ্কটো হ'ব স্থায়ী সম্পৰ্ক। কংগ্ৰেছৰ সম্পৰ্কটো আছিল মানে ক্ষণস্থায়ী, কিন্তু আমি এটা স্থায়ী সম্পৰ্ক গঢ় দিয়াত ইয়াত সফল হ'বলৈ গৈ আছোঁ আৰু আমি ভাবোঁ যে মানুহৰ হৃদয়ত আমি চৰকাৰৰ কাম কাজ লৈ পেলাই সন্তুষ্টি প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হ'ম।